প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ পাছত এতিয়া বৰষুণে বিপদত পেলাইছে দিল্লীবাসী। ৮৮ বছৰৰ অভিলেখ ভংগ কৰি দিল্লীত বৃষ্টিপাত। দুটি শিশুসহ প্ৰাণ হেৰুৱাইছে ৬জনকৈ লোকে। প্ৰচণ্ড গৰমে দিল্লীৰ জনজীৱনত প্ৰভাৱ পেলোৱাৰ পাছত এইবাৰ অতি বৃষ্টিয়ে বিপৰ্যস্ত কৰিছে দিল্লীৰ জনজীৱন। বিগত ২৪ ঘণ্টাত ২২৮.১ মিলিমিটাৰ বৰষুণ পৰিছে দিল্লীত। দিল্লীৰ বিভিন্ন স্থানত ব্যাহত হৈ পৰিছে বিদ্যুৎ সংযোগ। পাম্প বেয়া হোৱাৰ ফলত বন্ধ হৈ পৰিছে জল সৰবৰাহ। বহু ঠাইত কৃত্ৰিম বানপানীৰ ফলত ঘৰৰ ভিতৰতো সোমাইছে পানী। ৰাস্তা ঘাটো পানীৰ তলত। মুঠতে এতিয়া চৰম দুৰ্ভোগত ভুগিছে ৰাজধানী দিল্লীবাসী। জলমগ্ন হৈ পৰিছে এইমছৰ বেছমেণ্ট। ফলত সমস্যাৰ সন্মুখীন হৈছে ৰোগীৰ লগতে চিকিৎসকো। জানিব পৰা মতে শুক্ৰবাৰে বিয়লি বৰষুণৰ পানীত খেলিবলৈ গৈ উছমান এলেকাত মৃত্যু হয় দুটি শিশুৰ। প্ৰবল বৰষুণৰ বাবে আনন্দ বিহাৰত নিৰ্মীয়মান দেৱাল খহি নিহত হয় ৩জনকৈ শ্ৰমিকৰ। শনিবাৰে পুৱাহে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিবলৈ ২৪ ঘণ্টাই পৰ্যবেক্ষণ ৰুম খোলা ৰাখিছে দিল্লী চৰকাৰে। জলবন্দী লোকসকলক উদ্ধাৰ কৰিবৰ বাবে গঠন কৰা হৈছে বিশেষ টীম। মুঠতে এতিয়া গভীৰ সংকটত ৰাজধানী দিল্লীবাসী। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।